আছোঁ তাৰপিছত মোক ইয়াত ধৰিছে মানে ইয়াত ধৰি পেলাই মানে টপটোৰ ভিতৰলৈ সোমাই দিছে হাতটো গৈছিলোঁ সেই ছাৰ কি কৈছে ঘৰত নকবা এইটো বেয়া কাম হ'ব কলংক 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 আপুনি মই সকলোৱে জানো গুৰু শিক্ষৰ সম্পৰ্ক পবিত্ৰ কিন্তু ৰমা ছাৰে খানিলে কলংক অন্য শিক্ষক যায় শিক্ষা দিবলৈ ৰমা ছাৰ যায় বস্ত্ৰ হৰণ কৰিবলৈ কি কব প্ৰেমৰ বতৰ যে ৰমা ছাৰৰো প্ৰেম জাগিছে প্ৰেম কুমাৰৰ ৰূপত গহপুৰৰ শিক্ষক ৰমা ছাৰ গুৰু শিষ্যৰ পবিত্ৰ সম্পৰ্কত কলংক হানিলে গহপুৰৰ ৰমানন্দদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ৰমা হাজৰিকাই গহপুৰৰ এখন বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিব লগা হৈছে বিদ্যালয়ৰ পৰিস্থিতি গহপুৰৰ ৰমানন্দদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত ঘটা লজ্জাজনক ঘটনাৰ বাবে এই পৰিৱেশ বিদ্যালয়খনৰ হিন্দী শিক্ষক ৰমা হাজৰিকাৰ কুকাণ্ডৰ কথা শুনিলে আপোনাৰো হয়তো চকু কপালত উঠিব গুৰু শিষ্যৰ পবিত্ৰ সম্পৰ্ক কিন্তু সেই পবিত্ৰ সম্পৰ্কত কালিমা হানিলে ৰমা হাজৰিকাই ছাত্ৰ ছাত্ৰীক শিক্ষা প্ৰদান কৰাৰ পৰিৱৰ্তে ছাত্ৰীৰ বুকুত চুই বস্ত্ৰ আঁতৰাই দিয়াৰ গুৰুতৰ অভিযোগ এই অভিযোগ উত্থাপন কৰিলে স্বয়ং ভুক্তভোগী শিক্ষাৰ্থীয়ে শিক্ষক ৰমাকান্তৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগৰ পিছতে অভিভাৱকসকলে বিদ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে আৰক্ষী উপস্থিত হ'ল ৰমানন্দ হাজৰিকাক গ্ৰেপ্তাৰ কৰিবলৈ এই ঘটনালৈ সমগ্ৰ গহপুৰৰ দলগুৰি অঞ্চলৰ ছাত্ৰ ছাত্ৰী অভিভাৱকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে